1ৰ পৰা 1.20 লৈকে বা 1.10 লৈকে বা 1.25 লৈকে চেঞ্জেছ হ'ব কাট অফ। এতিয়া আপোনাৰ যদি ফাৰ্ষ্ট লিষ্টত যিটো কাট অফ আহিছে তাৰ পৰা যদি আপোনাৰ যদি 2 নম্বৰ কম আছে বা 3 নম্বৰ কম আছে তেনেহ'লে আপুনি আশাটো বাদ দিয়াই ভাল। নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আজি বহুত দিন পাছত এটা ফেচ ভিডিঅ' বনাইছোঁ। কেইটামান কথা মই আজি এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম। চ' কথাকেইটা হৈছে, যিসকলে এই বছৰ গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সাম দিব আৰু তেওঁলোকে কনষ্টেণ্টলি মোক এটা কথা সুধি আছে যে দাদা এই বছৰ কাট অফটো কেনেকুৱা হ'ব। ঠিক আছে, যদিও মানে এক্সামো হোৱা নাই আৰু আপোনালোকে কাৰেণ্টলি প্ৰিপেৰেশ্যন কৰি আছে, বাট মই এই ভিডিঅ'টো বনোৱাৰ এটাই কাৰণ হৈছে যে এই বছৰ মানে যোৱা বছৰৰ কাট অফ যিসকলে চাইছে, যদি আপুনি এই ভিডিঅ'টো চাই আছে আৰু আই হোপ আপুনি যোৱা বছৰৰ মানে TCR 1ৰ কাট অফটো চাইছে। চ' TCR 1ৰ যিটো কাট অফ আছিলে তাৰ পৰা TCR 2ৰ কাট অফৰ লেভেলটো কিমানখিনি চেঞ্জেছ হ'ব বা এই বছৰৰ কুৱেশ্যন পেপাৰৰ লেভেল কি ধৰণৰ হ'ব, এই বিষয়ত মেইনলি বহুতে মোক এটা কথা মেছেজত সুধি আছে। বহুতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত নতুনকৈ আমি খুলিছোঁ টেলিগ্ৰাম চেনেলটো, তাত PDFৰ কাৰণে নোটছৰ কাৰণে জইন হৈছে। চ' আপোনালোকে যদি PDF আৰু নোটছৰ কাৰণে জইন হ'ব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব, লিংক ডেছক্ৰিপশ্যন বক্সত থাকিব। আৰু আমাৰ যিটো ফেচবুক পেজ আছে লাণ্ট্ৰন্ত্ৰ, তাতো এইবোৰ ইনফৰমেশ্যন আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাই যাব। তো এটা কথা মই আপোনালোকক আগতে কৈ দিওঁ, যিসকলে গ্ৰেজুৱেট টিচাৰ বা পষ্ট গ্ৰেজুৱেট টিচাৰৰ এক্সামৰ কাৰণে চিন্তিত আছে যে দাদা এক্সামটো কেতিয়া হ'ব, বিকজ নটিফিকেশ্যন একোৱেই দিয়া নাই। চ' কাৰেণ্টলিতো ইলেকশ্যনৰ ইনভাইৰমেণ্ট চলি আছে, বতৰ চলি আছে, আৰু মই নিজেও বহুত ব্যস্ত ইলেকশ্যনত, সদায় টাইম নাপাওঁ ভিডিঅ'জ বনাবৰ কাৰণে, আপোনালোকৰ কাৰণে নোটছ লৈ আহিবৰ কাৰণে বা চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ প্ৰিপেৰেশ্যনৰ কাৰণে যিকেইটা মই ক্লাছেছ দি আছোঁ, ফ্ৰী অফ কষ্ট নোটছ দি আছোঁ, ক্লাছেছ দি আছোঁ। ঠিক আছে, বহুতে মোক কৈ আছে যে দাদা পেইড ক্লাছ আছে নেকি আপোনাৰ ওচৰত। চ' মই চবকে যোনেই মোক সোধে মই তাক এটাই কথাই কওঁ যে মোৰ ওচৰত ক্লাছেছ, PDF, নোটছ গোটেইকেইটা ফ্ৰী। ইয়াৰ কাৰণে আপোনালোকক পইচা দিব নালাগে, জাষ্ট আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক, আপোনালোকে ভালদৰে পঢ়া শুনা কৰক, আৰু আপকামিং ডেইজত মানে যিটো TCR 2 হ'ব তাত এটা নিজৰ অপৰচুনিটি ক্ৰিয়েট কৰক। আচ্ছা, এতিয়া কথা হৈছে যে TCR 2.0 কেতিয়া হ'ব, আপোনালোকে ইলেকশ্যনৰ ৰেজাল্টলৈকে ৱেইট কৰক। নিয়াৰ এবাউট মই এটা হোপ কৰিছোঁ যে এপ্ৰিল, মে', জুলাই, আগষ্ট মানত মানে এটা নটিফিকেশ্যন আহিব লাগে। চান্সেছ আছে, 90% চান্সেছটো আছে যে জুলাই আগষ্ট মানত এটা নটিফিকেশ্যন আহিব পাৰে। কিন্তু আপোনালোকক এটা কথা কৈ দিওঁ, এইটো 100% খাটাং যে 2026ৰ লাষ্টৰ ফালে টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ, হিন্দী টিচাৰ, মেথামেটিক্স টিচাৰৰ কাৰণে নতুন নতুন নটিফিকেশ্যন আৰু বহুকেইটা মানে নিউ ৰিক্ৰুটমেণ্ট ড্ৰাইভ পষ্ট লৈ গভৰ্ণমেণ্টে এডভাৰটাইজমেণ্ট ওলাব। চ' সেইবাবে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। চ' এইকেইটা কথা বহুতে সুধিছিলে, সেইকাৰণে আগত কৈ দিলোঁ। এতিয়া কথা হৈছে যে টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ এই বছৰ কিদৰে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব আৰু কাট অফ কিমান চেঞ্জেছ হ'ব পাৰে। মই আপোনালোকক ভিডিঅ'ৰ আগত কাট অফ যোৱা বছৰৰ মানে TCR 1ৰ মানে ফাৰ্ষ্ট কাট অফ লিষ্ট, ছেকেণ্ড কাট অফ লিষ্ট আৰু ফাইনেল কাট অফ লিষ্টটো মই দেখাম আপোনালোকক। যিসকলে কাট অফ লিষ্ট নাই চোৱা এতিয়ালৈকে বা যদি ৱেবছাইটত উপলব্ধ নাই, মই আপোনালোকক দেখাই দিম। আপোনালোকে তেতিয়া বুজিব পাৰিব যে যোৱা বছৰৰ পৰা কিমানখিনি কাট অফ মানে ফাৰ্ষ্টৰ পৰা যিটো ফাৰ্ষ্ট লিষ্ট আহিছিলে তাৰ পৰা যিটো থাৰ্ড লিষ্ট আহিছিলে, ঠিক আছে, ফাইনেল যিটো কাট অফ আহিছিলে তাত কিমান চেঞ্জেছ হৈছিলে কাট অফটো। চ' ইয়াৰ পৰা আপোনালোকে কি কৰিব পাৰিব, এটা অনুমান এটা কৰিব পাৰিব যে যিহেতু এই বছৰ কিন্তু আকৌ লেভেল আপ হ'ব কিন্তু এক্সাম। এই বছৰ এক্সামৰ যিটো পেটাৰ্ণ হ'ব কুৱেশ্যন পেপাৰৰ, এইটো অলপ হাৰ্ড হ'ব, মই আগৰ পৰাই কৈ দিওঁ এইটো হাৰ্ড হ'ব। প্লাছ যিহেতু প্ৰতি বছৰ আপোনালোকে দেখিছে, ADREতো আপোনালোকে দেখিছে যে ইচ এণ্ড এভৰি ইয়াৰ কি হৈছে, কম্পিটিশ্যনৰ লেভেলটো বা কুৱেশ্যন পেপাৰ ছেট যিটো আছে, কুৱেশ্যন পেপাৰৰ যিটো লেভেল থাকে এইটো আপগ্ৰেড হৈ যায়। ঠিক আছে, আৰু এই বছৰ টেটকাম ৰিক্ৰুটমেণ্টত যোৱা বছৰত যিদৰে কুৱেশ্যন পেপাৰ আহিছিলে তাৰ পৰা আৰু টান আহিব, আৰু কনচেপচুৱেল কুৱেশ্যন আহিব, আৰু এপ্লিকেশ্যন বেছড কুৱেশ্যন আহিব। সেইকাৰণে আপোনালোকে জাষ্ট চাইল্ড ডেভেলপমেণ্ট পেডাগজিত কুৱেশ্যন প্ৰেক্টিছ কৰিলে নহ'ব। বহুতে মোক কৈ থাকে যে দাদা আপুনি ইচ এণ্ড এভৰি টপিকৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ আমাক MCQ প্ৰেক্টিছ কৰাব, আমাক বহুত MCQ প্ৰেক্টিছ কৰাব, আপুনি আমাক হেল্প কৰক। কিন্তু মই আপোনালোকক এটা কথা কৈ দিওঁ, আপোনালোকে খালি MCQ প্ৰেক্টিছ কৰিলে নহ'ব, আপোনালোকে তাৰ কাৰণে কনচেপ্ট জানিব লাগিব, আৰু কনচেপ্টটো বহুত ভালকৈ জানিব লাগিব। এতিয়া এটা কথা কৈ দিওঁ, ফেচবুকত আপোনালোকে বা বিভিন্ন প্লেটফৰ্মত আপোনালোকে চাইল্ড ডেভেলপমেণ্ট পেডাগজি বহুত চাব, PDF বা ফটোজ শ্বেয়াৰ কৰি আছে। চ' মই এটা কথা কৈ দিওঁ, আজিকালি আপোনালোকে জানে ChatGPT আছে, ChatGPTত যদি আপুনি চাইল্ড ডেভেলপমেণ্ট পেডাগজি যিকোনো এটা টপিক এটা মাৰি দিয়ে, গোটেই নোটছ ওলাই আহি যায়। কিন্তু আপোনালোকে মোৰ এটা কথা বিলিভ কৰক, সেই নোটছটো পঢ়ি আপুনি কেতিয়াও পাছ কৰিব নোৱাৰিব। ইয়াৰ কাৰণে মই যিকেইটা আপোনালোকক নোটছ দিওঁ, মই নিজে হাতে বনাওঁ নোটছকেইটা,
মই নিজে প্ৰিপেয়াৰ কৰোঁ। মই আপোনালোকক দেখাই আছোঁ, মই আগত নোটছ নিজৰ হাতত প্ৰিপেয়াৰ কৰোঁ। মই চেট GPT ইউজ নকৰোঁ, মই নিজে নোটছ মেকিং কৰোঁ, ঠিক আছে। চ' সেইকাৰণে আপোনালোকে এই বছৰ মই যিকেইটা নোটছ দিওঁ চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ, আপোনালোকে ভালদৰে চাব আৰু নিজৰ যিটো কনচেপ্ট আছে কনচেপ্টটো ক্লিয়াৰ কৰিব। যদি কনচেপ্ট ক্লিয়াৰ নহয়, MCQ প্ৰেক্টিছ কৰি একো নহ'ব। মই দেখাই আছোঁ, মই যে নোটছ মেকিং কৰোঁ, মই আপোনালোকক দেখাই আছোঁ। এইটো হয় মোৰ নোটছ মেকিং যে মই কৰোঁ তাৰ কপি। ইয়াত আপোনালোকে চাব পাৰিছে ইচ এণ্ড এভৰি টপিকৰ মই নোটছ মেইনটেইন কৰি আছোঁ, ইচ এণ্ড এভৰি টপিক। ইয়াত আপোনালোকে যদি ভালদৰে চায়, মই এই যে হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট উল্টা হ'ব, যিহেতু মিৰৰ ইমেজ হয়, হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট আপোনালোকে চাব পাৰিছে। তাৰপিছত আপোনালোকে এইদৰে মই যদি এটা এটা দেখাওঁ, এটা এটা এই চাওক, ৰিলেশ্যনশ্বিপ বিটুইন ডেভেলপমেণ্ট এণ্ড লাৰ্ণিং, এইদৰে মানে মই ইচ এণ্ড ষ্টেজেছ অফ কগনেটিভ ডেভেলপমেণ্ট। চ' এইদৰে মই মানে গোটেইকেইটা চেপ্টাৰৰ নোটছ মই বনাওঁ। ইয়াৰ লগে লগে মই আছাম এণ্ড ইটছ পিপলৰ কাৰণেও মই নোটছ বনাই থৈছোঁ, মই আপোনালোকক দেখাই আছোঁ। এইটো হয় মোৰ আছাম এণ্ড ইটছ পিপলৰ নোটছ। এইটো মই যেতিয়া মই ষ্টাডি কৰিছিলোঁ, মই প্ৰিপেয়াৰ কৰিছিলোঁ। এই গোটেই এটা ডায়েৰী, ইমান শকত ডায়েৰী মই ৰেডি কৰিলোঁ, আপোনালোকে চাব পাৰিব। ইয়াত মানে গোটেইকেইটা চেপ্টাৰৰ মই ইচ এণ্ড এভৰি টপিকৰ মানে আহোম ডাইনেষ্টিৰ পৰা আৰম্ভ কৰি মানে কিবা এটা নাই এনেকুৱা যে টপিক মানে মই ইয়াত ক্ৰিয়েট মানে লিখা নাই, মই নিজে বনোৱা নাই। আপোনালোকে মানে কি ক'ম, কনষ্টিটিউশ্যন, ইয়াত কনষ্টিটিউশ্যনৰ নোটছো আছে। এইদৰে মানে গোটেইখিনি মানে মই নিজৰ নোটছ মই নিজে প্ৰিপেয়াৰ কৰোঁ। চ' মোৰ যিকেইটা নোটছ আছে, এইটো চেট GPT নোটছ নহয় বা কিবা AIৰ নোটছ নহয়, মই নিজে মেইনটেইন কৰোঁ, ঠিক আছে। কেতিয়াবা কিবা টাইটেল থাম্বনেইল এইবোৰ মই ভিডিঅ' পষ্ট কৰাৰ সময়ত এইবোৰ ঠিক কৰোঁ, এইবোৰ বেলেগ কথা। কিন্তু মই নোটছ মই চেট GPTৰ পৰা নবনাওঁ। সেইকাৰণে আপোনালোকে AIৰ নোটছৰ ওপৰত বিলিভ নকৰিব, আপোনালোকে নিজৰ কনচেপ্টটো ক্লিয়াৰ কৰক। মই যিকেইটা PDF দিওঁ বা ক্লাছেছ দিওঁ, ক্লাছেছকেইটা আপোনালোকে ভালদৰে চাব, কনচেপ্টটো ক্লিয়াৰ কৰিব, খালি MCQ প্ৰেক্টিছ কৰিলে নহয়। এতিয়া কথা হৈছে কাট অফ। তো ব'লক আমি কাট অফটো চাওঁ, আৰু সেই কাট অফৰ পৰা আপোনালোকে মানে পেপাৰ 1ৰ মানে গ্ৰেজুৱেট টিচাৰ মেথছৰ, হিন্দী, আৰ্টছৰ, ছায়েন্সৰ কিমান কাট অফ চেঞ্জ হৈছে ফাৰ্ষ্ট লিষ্টৰ পৰা থাৰ্ড লিষ্টলৈকে। এইটোৰ পৰা আপোনালোকে গম পাব যে যিটো কাট অফ মানে প্ৰথম যিটো লিষ্ট আহে তাৰ পৰা যিটো ফাইনেল লিষ্ট আহে তাৰ ভিতৰত কিন্তু বেছি চেঞ্জেছ নহয় কাট অফত। খুব বেছিকৈ বেছি 0.50, 0.70 বা খুব বেছি জোৰ হ'লে 1 মাৰ্ক। চ' সেইকাৰণে মই কৈছোঁ, আপোনাৰ নাম যদি ফাৰ্ষ্ট লিষ্টত যদি টেটকাম ৰিক্ৰুটমেণ্টৰ GT আৰ্টছ ছায়েন্স বা যিটো হওক, জেনেৰেল কেটাগৰী হওক বা OBC হওক, এইবোৰত খুব বেছি কম্পিটিশ্যন হয়। জেনেৰেল কেটাগৰী URত, OBCত, ঠিক আছে, ST SC এইবোৰত কম্পিটিশ্যন আজিকালি বহুত বেছি হয়। চ' ফাৰ্ষ্ট লিষ্টত যদি আপোনাৰ নাম নাহে, তেনেহ'লে আপুনি এটা কথা মনত ৰাখিব, কিন্তু আপকামিং মানে যিকেইটা লিষ্ট আহিব, ধৰক ছেকেণ্ড লিষ্ট আহিব বা থাৰ্ড লিষ্ট আহিব, তাত কিন্তু খুব বেছি কিন্তু জোৰ 1ৰ পৰা 1.20লৈকে বা 1.10লৈকে বা 1.25লৈকে চেঞ্জেছ হ'ব কাট অফ। এতিয়া আপোনাৰ যদি ফাৰ্ষ্ট লিষ্টত যিটো কাট অফ আহিছে, তাৰ পৰা যদি আপোনাৰ যদি 2 নম্বৰ কম আছে বা 3 নম্বৰ কম আছে, তেনেহ'লে আপুনি আশাটো বাদ দিয়াই ভাল। এইটো এটা বহুত মই ৰিয়েলিটি কৈছোঁ। বহুতে ফেক, বহুতে ভিডিঅ' দিব, ইউটিউবত চাব, কাট অফ কমিব, বহুত তললৈ কাট অফ আহিব। প্ৰথম যেতিয়া লিষ্ট আহিব আপোনালোকক ধুনীয়া ভিডিঅ' পাব, এই বছৰ কাট অফ আৰু কমতি যাব, কাট অফ তললৈ আহিব। কিন্তু কাট অফ যিটো প্ৰথম লিষ্ট আহিব তাৰ পৰা খুব বেছি জোৰ 1 নম্বৰ কমিব, 1 নম্বৰ। URৰ ক্ষেত্ৰত কৈ আছোঁ আৰু OBCৰ ক্ষেত্ৰত বা ST SCৰ ক্ষেত্ৰত কৈ আছোঁ। বেলেগ মানে PWD CWDৰ কথা মই নাই কোৱা, মানে জেনেৰেল যিটো UR আৰু OBCৰ কথাটোৱে মই মেইনলি কৈ আছোঁ। তাত কিন্তু খুব বেছি কম্পিটিশ্যন হয়। আৰু SCত ইমান কম্পিটিশ্যন নহয় ট্ৰাইবত, কিন্তু SCত কম্পিটিশ্যন হয়। চ' আপোনাৰ যদি ফাৰ্ষ্ট লিষ্টত নাম নাই অহা, আপুনি আৰু আপোনাৰ যদি নম্বৰৰ যিটো লিষ্টৰ পৰা মানে ফাৰ্ষ্ট কাট অফ লিষ্টৰ পৰা যদি নম্বৰটো 3 বা 4 আছে, তেনেহ'লে আপুনি আশাটো বাদ দিয়াই ভাল। আৰু 5-6 হ'লেতো আৰু আশা নাই, এইটো একদম মাইনাছ। খুব বেছি জোৰ আপুনি 1.25লৈকে এটা হোপ ৰাখিব পাৰে, সেইটোও এটা লাকৰ কথা। চ' সেইকাৰণে আপোনালোকে ভালদৰে ষ্টাডি কৰক। টাইম বহুত কম। যেতিয়া এডভাৰটাইজমেণ্ট আহি যায়, যেতিয়া নটিফিকেশ্যন ওলাই দিয়ে, এইটোৰ সময়ৰ পাছত টাইমটো চাব ৰকেটৰ নিচিনা গৈ আছে, ৰকেটৰ নিচিনা যাব টাইম। সেইকাৰণে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। বহুতে কৈ আছে যে সেইদিনা মই এটা মোৰ কমেণ্ট বক্সত এটা ভিডিঅ'ত এটা কমেণ্ট চাইছোঁ, কৈ আছে যে এইজনৰ কথা বিলিভ নকৰিব, এডভাৰটাইজমেণ্ট আহিবলৈ 2027ত লাষ্টত আহিব। চ' এই ধৰণৰ মানুহক মই এটাই কথা কৈ দিওঁ, আপুনি যদি পঢ়া শুনা যদি নিজে নকৰে, আপুনি বেলেগক ডিম'টিভেট নকৰিব। মেবি আপুনি 2027ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, আপুনি 27 নহয়, আপুনি 2028, 29ৰ পৰা ষ্টাৰ্ট কৰক। কিন্তু এনেকুৱা আমাৰ বহুত ভাইটি ভণ্টি আছে যাৰ এটা জবৰ বহুত নিড হয়
বা এই বছৰ যিটো TCR যিটো 1 হৈছিলে তাত অলপৰ কাৰণে নাই পোৱা। চ' বহুতৰ লাইফটো বহুত এটা মানে ইটছ লাইক হেংগিং, ঝুলি আছে। ফিউচাৰ কি হ'ব ঠিক নাই। BEd বহুত পইচা দি BEd কৰিছে, বহুত পইচা দি পঢ়া শুনা কৰিছে। চ' সেই কেইজনক মই কৈ আছোঁ আপোনালোকে ডিম'টিভেট নকৰিব। আৰু আপোনালোকক মই কৈ আছোঁ যিসকলে জেনুইনলি প্ৰিপেয়াৰেশ্যন কৰি আছে আপোনালোকে ভালদৰে প্ৰিপেয়াৰেশ্যন কৰক। মানুহৰ কথাত নাযাব, বিকজ নটিফিকেশ্যন অহাৰ পাছত আপুনি টাইম কম পাব। ঠিক আছে, তো এতিয়া বলক আমি কাট অফটো চাওঁ, কিদৰে কাট অফটো চেঞ্জেছ হৈছিলে। এইটো হয় টেটকাম ৰিক্ৰুটমেণ্টৰ, যিসকলে চোৱা নাই এইটো ফাৰ্ষ্ট লিষ্ট হয়। ঠিক আছে, টেটকাম ৰিক্ৰুটমেণ্ট TCR 2024 ইয়াত চাই আছে আপোনালোকে। পেপাৰ 1 ফৰ দ্য পষ্ট অফ গ্ৰেজুৱেট টিচাৰ কেণ্ডিডেট হু আৰ প্ৰেজেণ্টলি কল্ড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন। তো এইটো হয় প্ৰথম লিষ্টটো, কাট অফ লিষ্টটো। ইয়াত আপোনালোকে চাব পাৰিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ, গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ প্ৰথম আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ। ঠিক আছে, এইটো অলপ আলোচনা কৰোঁ। ভিডিঅ'টো যিসকলে চাই আছে কাইণ্ডলি এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আপোনাৰ যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট বক্সত সুধিব। ইয়াৰ লগে লগে যিসকলে ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে, CTET এক্সামৰ প্ৰিপেৰেশ্যনৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। তো ইয়াত আপোনালোকে চাই আছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ প্ৰথম যিটো URৰ যিটো আহিছিলে কাট অফ, ইয়াত আহিছিলে 70.75। ঠিক আছে, SCৰ আহিছিলে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ 54.75, আৰু OBCৰ আহিছিলে, এইটো আমি মেইনলি চাম 64.25। এইটো হয় OBCৰ কাট অফ, এইটো হয় URৰ কাট অফ এছামিছৰ। ইয়াৰ পাছত বেংগলীৰ কিমান আহিছিলে ইয়াত চাওক, বেংগলীত আহিছিলে 63 URৰ, আৰু OBCৰ আহিছিলে 51.50। ঠিক আছে, ইয়াৰ পাছতে ইংলিছ মিডিয়ামৰ কাট অফ ইটছ লাইক মিছাইল 87.75। OBCৰ ইংলিছ মিডিয়ামৰ পোষ্টেই নাছিলে, আৰু ST যিটো SCৰ আছিলে SCৰ 70.25, SCৰ 54.75 এছামিছৰ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ, SCৰ 51 বেংগলী মিডিয়ামৰ। ঠিক আছে, OBC টি ট্ৰাইবৰটো বেলেগকৈ দিয়ে। ঠিক আছে, এইবোৰ আমি নাচাওঁ, আমি মেইনলি UR আৰু OBCটো আৰু ইয়াৰ লগে লগে SCটোৱেই আমি চাম। এইটো হৈছে ফাৰ্ষ্ট কাট অফ লিষ্ট। ঠিক আছে, 70.75 আমি দেখিছোঁ এছামিছৰ। এতিয়া আমি চাওঁ ছেকেণ্ডটোত কিমান আহিছিলে, কাট অফ কিমান চেঞ্জেছ হৈছে। ঠিক আছে, ছেকেণ্ডটোত আমি চাওঁ, ছেকেণ্ডটোত চাওক আপোনালোকে কিমান নামিলে, 70.75ৰ পৰা আহিলে কিমান, 70ত আহিলে। কিমান আহিলে, 70ত আহিলে। কিমান কমিলে, অনলি 0.5 কমিল, 25 কমিলে। আগত আছিলে 70.75, এতিয়া হৈছে 70, অনলি 0.75 কমিলে। ঠিক আছে, আগত চাগে 70.75, অনলি 0.75 কমিলে এইবাৰ। ঠিক আছে, চিমিলাৰলি বেংগলী মিডিয়ামৰ হৈ গৈছে 62 URৰ। যিসকলে বেংগলী মিডিয়াম আছিলে তেওঁলোকে 63ৰ পৰা 62 হৈছে, মানে 1 নম্বৰ কমিছে। বেংগলীত কমিছে 1 নম্বৰ, আৰু অসমীয়া মিডিয়ামত কমিছে 0.75 নম্বৰ। OBCত চোৱা 64 আছিলে, এইফালে আছিলে 64.25, আৰু এইফালে হৈ গ'ল এতিয়া আমাৰ 63.75। 64.25ৰ পৰা 64.25ৰ পৰা এতিয়া 63.75 কমিলে। কিমান কমিলে, নিয়াৰ এবাউট 0.25লৈকে কমিছে চাগে। ঠিক আছে, তো আপোনালোকে চাব পাৰিছে, মানে হাৰ্ডলি ইয়াত আমি চাব পাৰিছোঁ, আমি এই দুটাকেই যদি আমি কম্পেয়াৰ কৰোঁ, আমি দেখিছোঁ যে অনলি প্ৰথম দুটা লিষ্টৰ মাজত অনলি যিটো কাট অফ চেঞ্জেছ হৈছে, ফাৰ্ষ্ট লিষ্ট আৰু আমি ছেকেণ্ড লিষ্টটো চাইছোঁ। ইয়াত দেখিছোঁ আমি এছামিছৰ ক্ষেত্ৰত 0.75 চেঞ্জেছ হৈছে, আৰু বেংগলী মিডিয়ামৰ ক্ষেত্ৰত 1 মাৰ্কছ চেঞ্জ হৈছে URৰ ক্ষেত্ৰত। ঠিক আছে, URৰ ক্ষেত্ৰত হৈছে এইবোৰ, আৰু OBCৰ ক্ষেত্ৰত মানে 0.25 চেঞ্জেছ হৈছে, অনলি 0.25। ঠিক আছে, আৰু OBCৰ যিটো বেংগলী মিডিয়ামৰ যিটো আছিলে আমি চাই লওঁ এবাৰ, মনত নাথাকে, 51.50 OBCৰ আছিলে বেংগলী মিডিয়ামৰ, 51.50ৰ পৰা এতিয়া আহিলে কিমান,
50.50 কিমান কমিলে 51.50 পৰা 50.50 আপোনালোকে দেখিছেনে নাই মানে আপোনালোকে যে ট্ৰেণ্ডটো চাই জাষ্ট আপোনালোকে চাব পাৰিব 0.75 to 1 মাৰ্কৈ অনলি কমিছে এতিয়া আমি বলক আমি যাওঁ ফাইনেল লিষ্টটোলৈ ঠিক আছে যদি আপোনালোকে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ চাই ইয়াত চাওক কিমান আছিলে ফাইনেল যিটো ছেকেণ্ড লিষ্ট আছিলে 70 আছিলে আৰু 70ৰ পৰা এতিয়া হৈ গ'ল কিমান 70.75ৰ পৰা কমি কিমান আহিলে 69.75 কিমান কমিলে অনলি 1 মাৰ্কছ কমিছে জিটি আৰ্টছৰ এছামিছ মিডিয়ামৰ সিমিলাৰলি যদি আপুনি বেংগলী মিডিয়ামৰটো চাই সেমেই চাব আইদাৰ 1 মাৰ্ক নহ'লে 1.25 কমিছে বা খুব বেছি 1 এইটোতো খুব বেছি হৈ যায় 1.50 খুব বেছি হৈ যায় তথাপিও এছামিছ মিডিয়ামৰ পৰা বেংগলী মিডিয়ামৰ অলপ কম্পিটিশ্যনটো কম হয় কিন্তু এই সিমিলাৰ ট্ৰেণ্ডেই চাব আপোনালোকে এইটো জি টি আৰ্টছৰ কৈছোঁ সিমিলাৰলি যদি আপুনি জি টি ছায়েন্সৰ চাই ছেইম কণ্ডিশ্যন চাব ফাইনেল লিষ্টত 72.50 আহিছে এছামিছ মিডিয়ামৰ আৰু প্ৰথম লিষ্টত চাওক কিমান আহিছে প্ৰথম লিষ্টত জি টি ছায়েন্সৰ 74.75ৰ পৰা এতিয়া আহি 74.75ৰ পৰা আহি এতিয়া 72.50 74ৰ পৰা 72.50 খুব এটা বেছি চেঞ্জেছ নহয় জি টি ছায়েন্সৰ ক্ষেত্ৰত আপোনালোকে দেখিছে কিমানো চেঞ্জেছ হৈছে 74ৰ পৰা 74.50ৰ পৰা আহি এতিয়া 72.50 হৈছে কিমান কমিছে 2 কমিছে চ' এইটোত এটা লাকিলি 2 কমি গৈছে কিন্তু আপোনালোকে যদি এই বছৰ এই কম্পিটিশ্যনটো আৰু আপগ্ৰেড হ'ব ছেকেণ্ড লিষ্টত আপোনালোকে চাব পাৰে যদি ছেকেণ্ড লিষ্টটো মই দেখাই দিছোঁ এইটো ছেকেণ্ড লিষ্ট হয় ঠিক আছে এইটো আপোনালোকে চাব পাৰিব এইটো কাট অফ মাৰ্কছ ছেকেণ্ড লিষ্ট আছেনে নাই ছেকেণ্ড লিষ্টত আপোনালোকে চাওক কিমান আছে ছায়েন্সৰ এছামিছ মিডিয়ামৰ 72.75 বেংগলী মিডিয়ামৰ 70 আছিলে অ' বি চিৰ যদি আপোনালোকে চাই অ' বি চিৰ আছিলে ছায়েন্সৰ 67 এছামিছ মিডিয়ামৰ আৰু বেংগলী মিডিয়ামৰ 59 ছেকেণ্ড লিষ্টত আৰু ফাইনেল লিষ্টত গৈ ছায়েন্সৰ কাট অফ হৈ গৈছে অ' বি চিৰ 66.50 আৰু বেংগলী মিডিয়ামৰ 58.75 সৰি চ' এইটো হয় ট্ৰেণ্ড আপোনালোকক মই জাষ্ট এই ভিডিঅ'টো বনোৱাৰ এটাই পাৰপ'জ আছিলে আপোনালোকক মই ফাইনেল লিষ্টটো ইয়াত থৈছোঁ ফাইনেল লিষ্টটো আপোনালোকে ভালদৰে চাওক এইটো ফাইনেল লিষ্ট হয় মই এইকেইটা লিষ্ট মই ফেচবুক পেজতো দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব ঠিক আছে যিসকলে নাই পোৱা ৱেবছাইটত ইয়াৰ পৰা চাব পাৰিব তো এইকেইটা যদি আপোনালোকে বস্তু চাই এটা বস্তুই চাব পাৰিব যে খুব বেছি এটা চেঞ্জেছ নহয় হিন্দী হ'ব পাৰে হিন্দী হ'লে হিন্দীটো বেছি চেঞ্জেছ নহয় আৰু মেথামেটিক্সত ছেম অৱস্থা ঠিক আছে তথাপি মেথামেটিক্সৰ মানে যিটো কম্পিটিশ্যন আছিলে এই বছৰ অলপ উথল পথল আছিলে অলপ কিছুমান ক্ষেত্ৰত কমিছে কিন্তু এই বছৰ কিন্তু এনেকুৱা নহ'ব এই বছৰ কাট অফ কিন্তু সাংঘাতিক ওপৰলৈ যাব সেইকাৰণে আপোনালোকে জাষ্ট MCQ প্ৰেক্টিছ কৰিলে নহ'ব আপোনালোকে কনচেপচুৱেল বস্তুকেইটা শিকক থিয়ৰিকেইটা ভালদৰে লাৰ্ণ কৰক থিয়ৰিকেইটা ভালদৰে বুজি ল'ব ঠিক আছে প্ৰতিটো বস্তুৰ যি নিমনিক যে কয় মানে শ্বৰ্টকাট যিটো কয় সেই শ্বৰ্টকাটটো শিকি ল'ব আপোনালোকে ভালদৰে যিসকলে অসমীয়া মাধ্যমৰ হয় তেওঁলোকক কৈছোঁ আপোনালোকেতো বেলেগ অসমীয়া মাধ্যমৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজি আপোনালোকে বি নেশ্যনেল লেভেলৰ যিকেইটা ইউটিউব চেনেল আছে তেওঁলোকেতো অসমীয়া মাধ্যমত নিশিকায় যেনেকৈ হিমাংশী মেমেই আছে লেটছ লাৰ্ণৰ তেওঁতো অসমীয়া মিডিয়ামত নিশিকায় চ' মোৰ চেনেলত যদি আপুনি অসমীয়াত যদি শিকিব বিচাৰে শিকিব পাৰিব মই যিমান দূৰ পাৰোঁ মই অনুবাদ কৰি দিওঁ ঠিক আছে আৰু বুজাই দিওঁ চ' আপোনালোকে খুব ভালদৰে প্ৰিপেৰেশ্যন কৰক আপোনালোকে ভালদৰে কনচেপ্টকেইটা ক্লিয়াৰ কৰক আপোনালোকৰ যদি কিবা জানিব লগা থাকে মোক কণ্টেক্ট কৰিব মোৰ লগত কণ্টেক্ট কৰিলে মই সমাধান কৰি দিম ইয়াৰ লগে লগে মোৰ যিটো ফেচবুক পেজ আছে তাত কিন্তু গোটেইকেইটা বস্তুৰ আপোনালোকে ফটোজ পাই যাব আপডেট পাব আপোনালোকে জইন কৰি ল'ব যিসকলে কৰা নাই ষ্টাৰ্ট ইয়ৰ প্ৰিপেৰেশ্যন টুডে টেটকাম ৰিক্ৰুটমেণ্ট চিটেট এডিআৰই মনীষ দে আৰু ইয়াৰ লগে লগে আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো জইন কৰিব টেলিগ্ৰাম চেনেলত নোটছ পাবৰ কাৰণে জইন কৰিব অল দ্য নোটছ অল দ্য ক্লাছেছ আৰ ফ্ৰী অফ কষ্ট নো নিড টু পে এনিথিং ঠিক আছে বহুতে কৈ থাকে যে দাদা আপুনি পেইড ক্লাছ
ল'ব নেকি? মই কৈছোঁ নহয়, নালাগে, আপোনালোকে ফ্ৰীলি পঢ়া শুনা কৰক, ঠিক আছে। চ' ডেটছ অল ফৰ নাও। আপোনালোকক জনাই দিছোঁ কিদৰে প্ৰিপেৰেশ্যন কৰিব। চিলেবাছ মই অলৰেডি টেলিগ্ৰাম চেনেলত দিছোঁ, ফেচবুক পেজত দিছোঁ, আছাম এণ্ড ইটছ পিপল, ইয়াৰ লগে লগে পেডাগজিৰ মই চিলেবাছ ফেচবুক আৰু টেলিগ্ৰামত দি থৈছোঁ। আপোনালোকে চাব তাৰ পৰা চিলেবাছ কেইটা, ইয়াৰ ওপৰত বেছ কৰি প্ৰিপেৰেশ্যন কৰিব। আৰু এটা ৰিকুৱেষ্ট কৰি যাওঁ, আপোনালোকৰ কি কি টপিক লাগে বা কি কি টপিকৰ ওপৰত আপোনালোকে নোটছ বিচাৰে বা ক্লাছেছ বিচাৰে, আপোনালোকে মোক মেছেজ কৰিব পাৰে বা এইটো ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে বা আমাৰ টেলিগ্ৰাম চেনেলতো আপুনি জনাব পাৰে বা মোৰ ফেচবুক যিটো পেজ আছে বা পাৰ্চনেলি আমাৰ হোৱাটছআপতো আমাক লাৰ্ণতন্ত্ৰৰ হোৱাটছআপ যিটো আছে ফেচবুকতে দিয়া আছে, পাৰ্চনেলি মোক মেছেজ কৰিব পাৰে যে দাদা আমাৰ এই ক্লাছেছ কেইটা বা এইকেইটা টপিক আমি শিকিব লাগে আৰু আছাম এণ্ড ইটছ পিপলৰ ক্লাছেছ লাগিব নেকি মোক জনাব, তেনেহ'লে মই সেইটো কাৰণে বেলেগকৈ প্ৰিপেৰেশ্যন কৰিম। আপোনালোকক দেখাইছোঁ মোৰ ওচৰত এটা ডায়েৰী আছে। তো এইটো আছিলে আজিৰ ভিডিঅ'টো। বহু কথা জানিব বিচাৰিছে, সেইকাৰণে মই জনাই দিলোঁ। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।